ওম শান্তি। আজি 6/4/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 15/12/2004। আজি বাবাই কৈছে, বাপ-দাদাৰ বিশেষ আশা প্ৰতিগৰাকী সন্তানে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওক। আজি ভাগ্য বিধাতা পিতাই নিজৰ চাৰিওফালৰ নিশ্চিন্ত বাচ্চাসকলৰ সভা চাই আছে হওক। এই ৰাজসভা গোটেই কল্পত এই সময়তেই হয়। আত্মিক নিচাত থাকা, সেয়েহে নিশ্চিন্ত বাচ্চা হোৱা। ৰাতিপুৱা উঠোতে তেতিয়াও নিশ্চিন্ত, চলোতে ফুৰোতে কৰ্ম কৰোঁতেও নিশ্চিন্ত, আৰু যেতিয়া শোৱা তেতিয়াও নিশ্চিন্ত হৈ নিদ্ৰামগ্ন হোৱা। এনেকুৱা অনুভৱ কৰা নহয়? নিশ্চিন্ত হোৱানে? হলানে হৈ আছা? হৈ গলা নহয়? নিশ্চিন্ত আৰু বাচ্চা হোৱা। স্বৰাজ্য অধিকাৰী এই কৰ্মেন্দ্ৰিয়ৰ ওপৰত ৰাজ্য কৰোঁতা নিশ্চিন্ত বাচ্চা হোৱা, অৰ্থাৎ স্বৰাজ্য অধিকাৰী হোৱা। গতিকে এনেকুৱা সভা তোমালোক সন্তানসকলৰে হয়। কেতিয়াবা চিন্তা আছেনে? আছেনে কিবা চিন্তা? কিয়নো নিজৰ সকলো চিন্তা পিতাক দি দিলা, তেন্তে বোজা আঁতৰি গল নহয়। চিন্তা সমাপ্ত আৰু নিশ্চিন্ত বাচ্চা হৈ অমূল্য জীৱন অনুভৱ কৰি আছা। সকলোৰে শিৰত পবিত্ৰতাৰ লাইটৰ মুকুট স্বতঃ চিকমিকাই থাকে। নিশ্চিন্তৰ ওপৰত লাইটৰ মুকুট আছে। যদি কিবা চিন্তা কৰা, কিবা বোজা নিজৰ ওপৰত উঠাই লোৱা, তেন্তে গম পোৱানে শিৰত কি আহি যায়? বোজাৰ টুকুৰি আহি যায়। সেয়েহে ভাবা, মুকুট আৰু টুকুৰি দুয়োটা সন্মুখলৈ আনা। কোনটো ভাল লাগে? টুকুৰি ভাল লাগে নে লাইটৰ মুকুট ভাল লাগে? কোৱা। শিক্ষকসকল কি ভাল লাগে? মুকুট ভাল লাগে নহয়? সকলো কৰ্মেন্দ্ৰিয়ৰ ওপৰত ৰাজ্য কৰোঁতা বাচ্চা হোৱা। পবিত্ৰতাই লাইটৰ মুকুট গঢ়ি তোলে। সেয়েহে তোমালোকৰ স্মাৰক জৰ চিত্ৰত দৈত্য মুকুট দেখুৱাইছে। দ্বাপৰৰ পৰা বাচ্চাটো বহুত হৈছে, ৰজাটো বহুত হৈছে, কিন্তু দৈত্য মুকুটধাৰী কোনো হোৱা নাই। নিশ্চিন্ত বাচ্চা স্বৰাজ্য অধিকাৰীও কোনো হোৱা নাই, কিয়নো পবিত্ৰতাৰ শক্তিয়ে মায়াজিত, কৰ্মজিত বিজয়ী কৰি তোলে। নিশ্চিন্ত বাচ্চাহৰ লক্ষণ হ'ল সদায় নিজেও সন্তুষ্ট আৰু আনকো সন্তুষ্ট কৰোঁতা। কেতিয়াও কোনো অপ্ৰাপ্তি নায়েই যে অসন্তুষ্ট হ'ব। য'ত অপ্ৰাপ্তি আছে তত অসন্তুষ্টি আছে, য'ত প্ৰাপ্তি আছে তাত সন্তুষ্টি আছে। এনেকুৱা হৈছানে? পৰীক্ষা কৰা। সদায় সৰ্বব্যাপী স্বৰূপ, সন্তুষ্ট হোৱানে? গায়নো আছে, অপ্ৰাপ্ত একো বস্তু নাই, দেৱতাসকলৰ নহয়, কিন্তু ব্ৰাহ্মণসকলৰ ভঁৰালত। সন্তুষ্টি জীৱনৰ শ্ৰেষ্ঠ অলংকাৰ, মূল্য অতি শ্ৰেষ্ঠ। তেন্তে সন্তুষ্ট আত্মা হোৱা নহয়? বাপ-দাদাই এনেকুৱা নিশ্চিন্ত বাচ্চা সন্তানসকলক দেখি হৰ্ষিত হয়। বাহ, মোৰ নিশ্চিন্ত বাচ্চা, বাহ 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 হোৱা নহয়? যিসকল নিশ্চিন্ত তেওঁলোকে হাত দাঙা। নিশ্চিন্ত হোৱানে? চিন্তা নাহেনে? কেতিয়াবাতো আহে, নাহে, ভাল কথা। নিশ্চিন্ত হোৱাৰ বিধি বহুত সহজ, কঠিন নহয়। কেৱল এটা শব্দৰ মাত্ৰাৰ অলপ পাৰ্থক্য আছে। এই শব্দটি হ'ল মোৰ বোধক তোমাৰলৈ পৰিৱৰ্তন কৰা। মোৰ নহয়, তোমাৰ। তেন্তে হিন্দী ভাষাত মোৰ শব্দটি মেৰা লিখা আৰু তোমাৰ শব্দটি তেৰা শব্দটি লিখা। তেন্তে কি পাৰ্থক্য হয়? মে আৰু তেৰ। কিন্তু পাৰ্থক্য ইমান বেছি হৈ যায়। তেন্তে তোমালোক সকলো মোৰ মোৰ বুলি কওঁতা হোৱা নে তোমাৰ তোমাৰ বুলি কওঁতা হোৱা? মোৰক তোমাৰলৈ পৰিৱৰ্তন কৰিলানে? যদি কৰা নাই তেন্তে কৰি লোৱা। মোৰ মোৰ অৰ্থাৎ দাস হওঁতা, উদাস হওঁতা। মায়াৰ দাস হৈ যায় নহয়, তেন্তে উদাসটো হ'বই নহয়?
উদাসী অৰ্থাৎ মায়াৰ দাসী হওঁতা। তোমালোক মায়াজিত হোৱা, মায়াৰ দাস নহয়। তেন্তে উদাসীনতা আহে নেকি? কেতিয়াবা কেতিয়াবা সোৱাদ লোৱা, কিয়নো ৬৩ জন্মৰ উদাস হৈ থকাৰ অভ্যাস আছে নহয়। সেয়েহে কেতিয়াবা কেতিয়াবা সেয়া জাগ্ৰত হৈ যায়। সেইবাবে বাপ-দাদাই কি ক'লে? প্ৰতিগৰাকী সন্তান নিশ্চিন্ত বাচ্চা। যদি এতিয়াও কোনোবাটো চুকত চিন্তা ৰাখি থৈছা, তেন্তে দি দিয়া। নিজৰ ওচৰত বোজা কিয় ৰাখা? বোজা ৰাখাৰ অভ্যাস হৈ গৈছে নেকি? যিহেতু পিতাই কয়, বোজা মোক দি দিয়া। তোমালোক পাতল হৈ যোৱা। ডবল লাইট। ডবল লাইট ভাল নে বোজা ভাল? গতিকে ভালদৰে পৰীক্ষা কৰিবা। অমৃতবেলা যেতিয়া উঠা, তেতিয়া পৰীক্ষা কৰিবা যে বিশেষ বৰ্তমান সময়ত অৰ্ধচেতনটো কোনো বোজাটো নাই। অৰ্ধচেতননো কি? সপোনতো যাতে বোজা অনুভৱ নহয়। ডবল লাইট পচন্দ কৰা নহয়। গতিকে এইটো বিশেষ ঘৰৰ কাম দি আছো। অমৃতবেলা পৰীক্ষা কৰিবা। পৰীক্ষা কৰিবতো জানা নহয়? কিন্তু পৰীক্ষাৰ লগতে কেৱল পৰীক্ষা নকৰিবা, পৰিৱৰ্তনো কৰিবা। মূৰক তোমাৰলৈ পৰিৱৰ্তন কৰি দিবা। মূৰ তোমাৰ। তেন্তে পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা। কিয়নো বাপ-দাদাই বাৰে বাৰে শুনাই আছে যে সময় আৰু নিজক দুয়োকে চোৱা। সময়ৰ গতিবেগ চোৱা আৰু নিজৰ গতিবেগো চোৱা। পাছত এনেকৈ নকবা যে আমিতো গমেই পোৱা নাছিলো, সময় ইমান বেগেৰে গুচি গ'ল। বহুত সন্তানে ভাবে যে এতিয়া পুৰুষাৰ্থ যদি অলপ ঢিলা হৈ আছেও, তেন্তে অন্তত তীব্ৰ কৰি ল'ম। কিন্তু বহুকালৰ অভ্যাস অন্তত সহযোগী হ'ব। বাচ্চা হয়তো চোৱা হৈছে, কিন্তু কোনোবা হৈছে, কোনোবা হোৱা নাই। চলি আছে, কৰি আছে, সম্পন্ন হৈ যাব। এতিয়া চলিব নালাগে, কৰিব নালাগে, ফুৰিব নালাগে। এতিয়া উৰাৰ গতি লাগে। পাখিটো পাই গলা নহয়। উৎসাহ, উদ্দীপনা আৰু সাহসৰ পাখি পাইছা। আৰু পিতাৰ বৰদানো আছে। বৰদান স্মৃতিত আছেনে? সাহসৰ এখোজ তোমালোকৰ আৰু সহায়ৰ 1000 খোজ পিতাৰ। কিয়নো পিতাৰ সন্তানসকলৰ প্ৰতি আন্তৰিক স্নেহ আছে। সেয়েহে স্নেহী সন্তানসকলৰ পৰিশ্ৰম পিতাই চাব নোৱাৰে। স্নেহত থকা, তেতিয়া পৰিশ্ৰম সমাপ্ত হৈ যাব। পৰিশ্ৰম কৰি ভাল লাগে জানো? ভাগৰি গলা। ৬৩ জন্মত দিগভ্ৰান্ত হৈ পৰিশ্ৰম কৰি ভাগৰি পৰিছিলা আৰু পিতাই নিজৰ স্নেহেৰে দিগভ্ৰান্ত হৈ ফুৰাৰ পৰিৱৰ্তে 3খন আসনৰ মালিক কৰি দিলে। 3খন আসনক জানানে? জানাটোনো কি? কিন্তু 3খন আসনৰ নিবাসী হোৱা, অকাল আসনৰ নিবাসীও হোৱা, বাপ-দাদাৰ অন্তৰ আসনধাৰীও হোৱা আৰু ভৱিষ্যত বিশ্ব ৰাজ্যৰ সিংহাসনধাৰীও হোৱা। সেয়েহে বাপ-দাদাই সকলো সন্তানক আসনধাৰী ৰূপত চাই আছে। এনেকুৱা পৰমাত্ম অন্তৰাসন গোটেই কল্পত অনুভৱ কৰিব নোৱাৰা। কি ভাবা পাণ্ডৱ? বাচ্চা হোৱা নে? হাত দাঙি আছে। আসন এৰি নিদিবা। দেহবোধত অহা মানে মাটিত আহি গলা। এই শৰীৰ হৈছে মাটি। আসনধাৰী হলা, গতিকে বাচ্চা হলা। বাপ-দাদাই সকলো সন্তানৰ পুৰুষাৰ্থৰ তালিকা পৰীক্ষা কৰে। 4টা বিষয়ত কোন কোন কিমানলৈকে আহি পাইছে। বাপ-দাদাই প্ৰতিগৰাকী সন্তানৰ তালিকা পৰীক্ষা কৰিলে যে বাপ-দাদাই যিয়েই সম্পদ দিছে, সেই সকলো সম্পদ কিমানলৈকে জমা কৰিছে। গতিকে জমা পুঁজি পৰীক্ষা কৰিলে, কিয়নো পিতাই সকলোকে একেই সম্পদ একেই সমানে দিছে। কাৰোবাক কম, কাৰোবাক বেছিকৈ দিয়া নাই। সম্পদ জমা হোৱাৰ চিন কি? সম্পদৰ বিষয়েতো জানাই নহয়। সকলোতকৈ ডাঙৰ সম্পদ হ'ল শ্ৰেষ্ঠ সংকল্পৰূপী সম্পদ।
সংকল্পও সম্পদ হয়। বৰ্তমান সময়ো বহুত ডাঙৰ সম্পদ, কিয়নো বৰ্তমান সময়ত যি প্ৰাপ্ত কৰিব খোজা, যি বৰদান ল'ব খোজা, যিমানে নিজকে শ্ৰেষ্ঠ কৰি তুলিব খোজা, সিমানে এতিয়া পাব পাৰা। এতিয়া নহ'লে আৰু কেতিয়াও নহয়। যেনেকৈ সংকল্পৰূপী সম্পদ ব্যৰ্থত খৰচ কৰা, অৰ্থাৎ নিজৰ প্ৰাপ্তি হেৰুওৱা, তেনেকৈ সময়ৰ এটা ছেকেণ্ডো যদি অপচয় কৰিলা, সফল নকৰিলা, তেন্তে বহুত হেৰুৱালা। লগতে জ্ঞানৰূপী সম্পদ, গুণৰূপী সম্পদ, শক্তিৰূপী সম্পদ আৰু প্ৰত্যেক আত্মা আৰু পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত আশীৰ্বাদৰূপী সম্পদ। পুৰুষাৰ্থত সকলোতকৈ সহজ হৈছে আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা, সুখ দিয়া আৰু সুখ লোৱা, দুখ নিদিবা, দুখ নল'বা। এনেকুৱা নহয় যে দুখ দিয়া নাই কিন্তু লৈ ল'বা, তেতিয়াও দোষীটো হ'বা নহয়। সেয়েহে আশীৰ্বাদ দিয়া, সুখ দিয়া আৰু সুখ লোৱা। আশীৰ্বাদ দিব জানানে? জানানে? ল'বও জানানে? যিসকলে আশীৰ্বাদ ল'ব আৰু দিব জানা, তেওঁলোকে হাত দাঙা। বাৰু, সকলোৱে জানানে? বাৰু, ডবল বিদেশীসকলেও জানানে? অভিনন্দন। দিব জানা, ল'ব জানা, সেয়েহে অভিনন্দন। সকলোকে অভিনন্দন। যদি ল'বও জানা আৰু দিবও জানা, তেন্তে আৰু কি লাগে? আশীৰ্বাদ প্ৰাপ্ত কৰি গৈ থাকা, আশীৰ্বাদ দি গৈ থাকা, সম্পন্ন হৈ যাবা। যদি কোনোবাই অভিশাপ দিয়ে, তেতিয়া কি কৰিবা? ল'বানে? অভিশাপ তোমালোকক দিলে, তেতিয়া তোমালোকে কি কৰিবা? ল'বানে? ধৰি লোৱা অভিশাপ লৈ ল'লা, তেতিয়া তোমালোকৰ ভিতৰত স্বচ্ছতা থাকিলনে? অভিশাপটো বেয়া বস্তু নহয় জানো? তোমালোকে লৈ ল'লা, নিজৰ ভিতৰত স্বীকাৰ কৰি ল'লা, তেন্তে তোমালোকৰ ভিতৰখনতো স্বচ্ছ হৈ নাথাকিল নহয়। যদি অলপো খুঁত থাকে, তেন্তে নিখুঁত হ'ব নোৱাৰা। যদি কোনোবাই বেয়া বস্তু দিয়ে, তেন্তে তোমালোকে ল'বা জানো? কিন্তু কিবা বহুত ভাল ফল যদি তোমালোকক বেয়া হৈ যোৱাটো দিয়ে, ফলটো ভাল, তেতিয়াহ'লে ল'বানে? নোলোৱা নহয়। নে ক'বা ভালেইতো হয় দিছে, যেতিয়া লৈ লওঁ। কেতিয়াও কোনোবাই অভিশাপ দিলে, তেতিয়া তোমালোকে মনৰ ভিতৰত ধাৰণ নকৰিবা। বুজি পোৱা যে এয়া অভিশাপ, কিন্তু অভিশাপ ভিতৰত ধাৰণ নকৰিবা, নহ'লে খুঁত আহি যাব। গতিকে এতিয়া এই পুৰণা বছৰৰ কিছুদিন বাকী আছে, কিন্তু নিজৰ অন্তৰত দৃঢ় সংকল্প কৰা। এতিয়াও যদি কাৰোবাৰ মনত অভিশাপ আছে, তেন্তে আঁতৰাই পেলোৱা আৰু কাইলৈৰ পৰা আশীৰ্বাদ দিম, আশীৰ্বাদ ল'ম। মান্তি আছেনে? পচন্দ হৈছেনে? পচন্দ হৈছে নে কৰিবই লাগিব? পচন্দটো হৈছে, কিন্তু যিসকলে ভাবা কৰিবই লাগিব, যিয়েই হৈ নাযাওক কিন্তু কৰিবই লাগিব, তেওঁলোকে হাত দাঙা। কৰিবই লাগিব। যিসকল স্নেহী সহযোগী আজি আহিছে, তেওঁলোকে হাত দাঙা। যিসকল স্নেহী সহযোগী আহিছে, বাপ দাদাই তেওঁলোকক অভিনন্দন জনাই আছে, কিয়নো সহযোগীতো হোৱা, স্নেহীও হোৱা, কিন্তু আজি এখোজ আগবাঢ়ি আহি পিতাৰ ঘৰলৈ বা নিজৰ ঘৰলৈ আহিছা। সেয়েহে নিজৰ ঘৰলৈ অহাৰ বাবে অভিনন্দন। বাৰু, যিসকল স্নেহী সহযোগী আহিছা, তেওঁলোকেও ভাবানে যে আশীৰ্বাদ দিম আৰু ল'ম? ভাবিছানে? সাহস কৰিছানে? যিসকল স্নেহী সহযোগীয়ে সাহস কৰিছা, সহায় পাবা। দীঘলকৈ হাত দাঙা। বাৰু, তেতিয়াতো তোমালোকো সম্পন্ন হৈ যাবা। অভিনন্দন। বাৰু, যিসকল নিয়মীয়া ঈশ্বৰীয় বিদ্যাৰ্থী, যদিওবা ব্ৰাহ্মণ জীৱনত বাপ দাদাক সাক্ষাৎ কৰিবলৈ প্ৰথমবাৰ আহিছে, কিন্তু নিজক ব্ৰাহ্মণ বুলি বুজে, নিয়মীয়া বিদ্যাৰ্থী বুলি বুজে, তেওঁলোকে যদি ভাবা যে কৰিবই লাগিব, তেওঁলোকে হাত দাঙা।
আশীৰ্বাদ দিম, আশীৰ্বাদ ল'ম, কৰিবানে? শিক্ষকসকলে হাত দাঙি আছে। এই কেবিনেটত বহাসকলে দঙা নাই। এওঁলোকে ভাবে আমিতো দিওঁৱেই, এতিয়া কৰিবই লাগিব। যিয়েই হৈ নাযাওক সাহস ৰাখা, দৃঢ় সংকল্প কৰা। ধৰি লোৱা কেতিয়াবা অভিশাপৰ প্ৰভাৱ পৰিও যায়, তেতিয়া 10 গুণ বেছি আশীৰ্বাদ দি সেয়া সমাপ্ত কৰি দিবা। এটা অভিশাপৰ প্ৰভাৱ 10 গুণ আশীৰ্বাদ দি পাতল কৰি দিবা, তেতিয়া সাহস আহি যাব। লোকচানটো নিজৰে হয় নহয়, আনেতো অভিশাপ দি গুচি গ'ল, কিন্তু যিয়ে অভিশাপ সমাহিত কৰি ল'লে দোষী কোন হয়? লওঁতা নে দিওঁতা? দিওঁতাও হয়, কিন্তু লওঁতাও বেছি হয়। দিওঁতাজনটো অমনোযোগী। আজি বাপ-দাদাই নিজৰ অন্তৰৰ বিশেষ আশা শুনাই আছে। বাপ-দাদাৰ সকলো সন্তানৰ প্ৰতি, এটি সন্তানৰ প্ৰতি, দেশৰেই হওক, বিদেশৰেই হওক বা সহযোগী হওক, কিয়নো সহযোগীসকলেও পৰিচয়টো পালে নহয়। গতিকে যিহেতু পৰিচয় পালা, তেন্তে পৰিচয়ৰ পৰা প্ৰাপ্তিটো কৰিব লাগে নহয়। গতিকে বাপ-দাদাৰ এয়াই আশা যে প্ৰত্যেক সন্তানে আশীৰ্বাদ দি থাকক। আশীৰ্বাদৰূপী সম্পদ যিমান জমা কৰিব পাৰা সিমানেই কৰি যোৱা, কিয়নো এই সময়ত যিমানে আশীৰ্বাদ একত্ৰিত কৰিবা, জমা কৰিবা, সিমানেই যেতিয়া তোমালোক পূজ্য হ'বা, তেতিয়া আত্মাসকলক আশীৰ্বাদ দিব পাৰিবা। তোমালোকে কেৱল এতিয়া আশীৰ্বাদ দিব নালাগে, দাপৰৰ পৰা ভক্তসকলকো আশীৰ্বাদ দিব লাগে। সেয়েহে ইমান আশীৰ্বাদৰ পুঁজি জমা কৰিব লাগে। ৰজা সন্তান হোৱা নহয়। বাপ-দাদাই প্ৰত্যেক সন্তানক ৰজা সন্তানৰ ৰূপত চায়, কম নহয়। বাৰু, বাপ-দাদাৰ আশাৰ প্ৰতি বিশেষ মনোযোগ দিলানে? যিসকলে দিলা তেওঁলোকে হাত দাঙা। দিলানে? বাৰু, বাপ-দাদাই 6 মাহৰ ঘৰৰ কামো দিলে। স্মৃতিত আছেনে? শিক্ষকসকলৰ স্মৃতিত আছেনে? কিন্তু এমাহৰ এই দৃঢ় সংকল্পৰ ফলাফল চাব, কিয়নো নতুন বছৰটো সোনকালে আৰম্ভ হ'ব। 6 মাহৰ ঘৰৰ কাম সেয়া বেলেগ। এই এমাহ দৃঢ় সংকল্পৰ ফলাফল চাম। ঠিক আছে নহয়? শিক্ষকসকল এমাহ ঠিক আছেনে? পাণ্ডৱ ঠিক আছেনে? বাৰু, যিসকল প্ৰথমবাৰ মধুবনলৈ আহিছে তেওঁলোকে হাত দাঙা। বহুত ভাল। চোৱা, বাপ-দাদাৰ সদায় নতুন সন্তান বহুত প্ৰিয় হয়। কিন্তু নতুন সন্তানসকল যেনেকৈ বৃক্ষ থাকে নহয়, তাত যিবোৰ সৰু সৰু পাত ওলায় সেয়া চৰাইৰ বৰ প্ৰিয়। তেনেকৈ যিসকল নতুন সন্তান, মায়াৰো নতুন সন্তান বৰ প্ৰিয়। সেয়েহে প্ৰতিগৰাকী নতুন সন্তানে নিতৌ নিজৰ নবীনতা পৰীক্ষা কৰিবা। আজিৰ দিনটোত নিজৰ মাজত কি নবীনতা আনিলো, কোনটো বিশেষ গুণ, কোনটো শক্তি বিশেষভাৱে নিজৰ মাজত ধাৰণ কৰিলো। গতিকে পৰীক্ষা কৰি থাকিবা, নিজক পৰিপক্ক কৰি গৈ থাকিবা, তেতিয়া নিৰাপদে থাকিবা, অমৰ হৈ থাকিবা। গতিকে অমৰ হৈ থাকিবা, অমৰ পদ প্ৰাপ্ত কৰিবই লাগিব। বাৰু, চাৰিওফালৰ নিশ্চিন্ত বাচ্চাসকলক, সদায় আত্মিক নিচাত থাকোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় প্ৰাপ্ত হোৱা সম্পদৰ জমাৰ পুঁজি বৃদ্ধি কৰোঁতা তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক, সদায় একে সময়তে 3 প্ৰকাৰৰ সেৱা কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী সন্তানসকলক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ, পদম 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 গুণ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: সৰ্বশক্তিক আদেশ অনুসৰি নিজৰ সহযোগী কৰোঁতা প্ৰকৃতিজিত হোৱা। সকলোতকৈ ডাঙৰ দাসী হৈছে প্ৰকৃতি। যিসকল সন্তানে প্ৰকৃতিজিত হোৱাৰ বৰদান প্ৰাপ্ত কৰি লয়, সৰ্বশক্তি আৰু প্ৰকৃতিৰূপী দাসীয়ে তেওঁলোকৰ আদেশ অনুসৰি কাৰ্য কৰে, অৰ্থাৎ সময়ত সহযোগ দিয়ে। কিন্তু যদি প্ৰকৃতিজিত হোৱাৰ পৰিৱৰ্তে অমনোযোগিতাৰ নিদ্ৰাত বা অল্পকালৰ প্ৰাপ্তিৰ
নিচাত বা ব্যৰ্থ সংকল্পৰ নৃত্যত মগন হৈ নিজৰ সময় নষ্ট কৰা, তেতিয়া শক্তিসমূহে আদেশ অনুসৰি কাৰ্য কৰিব নোৱাৰে। সেয়েহে পৰীক্ষা কৰা যে প্ৰথমে মুখ্য সংকল্প শক্তি, নিৰ্ণয় শক্তি আৰু সংস্কাৰৰ শক্তি তিনিওটা আদেশ অনুসৰি চলিছেনে? শ্লোগান: বাপ-দাদাৰ গুণ গাই থাকা, তেতিয়া নিজেও গুণমূৰ্ত হৈ যাবা। বাপ-দাদাৰ গুণ গাই থাকা, তেতিয়া নিজেও গুণমূৰ্ত হৈ যাবা। ওম শান্তি। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: সংযুক্ত সেৱা অবিহনে সফলতা অসম্ভৱ। এনেকুৱা নহয় যে সেৱা কৰিবলৈ যাবা আৰু উভতি আহি ক'বা যে মায়া আহি গ'ল, মনোস্থিতি বেয়া হৈ গ'ল, অশান্ত হৈ গ'লো, সেয়েহে মনোযোগ দিয়া। সেৱাত সফলতা বা সেৱাত বৃদ্ধিৰ সাধন হৈছে নিজৰ সেৱা আৰু সকলোৰে সংযুক্ত সেৱা। ওম শান্তি।